student, এইখন হৈছে HS first year sociology question paper হয় full marks আছে 100 আৰু pass marks আছে 30 তোমালোকে এই question paper খন চাবা ইয়াৰ পৰা তোমালোকৰ common পৰিব নিশ্চয় ইয়াতে 1 নম্বৰীয়া হয় এই question খিনি ইয়াতে 1 নম্বৰটোত আছে A জন্ম ক্ষমতা বা জনন শক্তিৰ হাৰ বুলিলে কি বুজা B টো আছে ইয়াংকলি কোন C টো আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা এটো শুদ্ধ উত্তৰ বাছি উলিয়াব দিছে D টো আছে বহিৰ্ভূত জাতি বুলিলে কি বুজা E টো আছে কোনে হৰিজন সকলক ভগৱানৰ মানুহ বুলি উল্লেখ কৰিছিল F টো আছে দলিত শব্দটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল G টো আছে স্ত্ৰী পুৰুষ তুলনা গ্ৰন্থখন কোনে লিখিছিল H টো আছে সামাজিক আন্তঃক্ৰিয়া বুলিলে কি বুজা I টো আছে গণতন্ত্ৰৰ জন্মস্থান ক'ত J টো আছে ইনভিজিবল ম্যান উপন্যাসখনৰ ঔপন্যাসিক জনৰ নাম লিখা তাৰ পাছত আছে K টো আছে ঔপনিবেশিকতাবাদ কি L টো আছে তেভেঙ্গা কি এখিনি হৈছে 1 নম্বৰীয়া কোৱেশ্চন হয় এতিয়া আমি 2 নম্বৰটো আহিম এটো 2 নম্বৰীয়া কোৱেশ্চন জনসাংখ্যিক বিজ্ঞানৰ ভাগ কেইটাৰ অৰ্থ প্ৰকাশ কৰা তিনিটো আছে সমাজত স্বজন পদ্ধতিৰ দুটা গুৰুত্ব উল্লেখ কৰা চাৰিটো আছে অসমতা পৃথকীকৰণ আৰু স্তৰীকৰণক কিয় সামাজিক বুলি কোৱা হয় পাঁচটো আছে সামগ্ৰীকৰণ বা দ্ৰব্যকৰণ বুলিলে কি বুজা উদাহৰণ সহ লিখা ছয়টো আছে অমূলক বা ভিত্তিহীন ধাৰণা বুলিলে কি বুজা উদাহৰণ সহ লিখা সাতটো আছে জনসংযোগ মাধ্যমৰ দুটা প্ৰকাশ উল্লেখ কৰা আঠটো আছে ক'ত আৰু কেতিয়া নক্সালবাদী আন্দোলন সংঘটিত হৈছিল নটো আছে ভাৰতীয় সংবিধানে দলিত সকলৰ বাবে আগবঢ়োৱা দুটা উন্নয়নমূলক উল্লেখ কৰা এটো উন্নয়নমূলক সুবিধা উল্লেখ কৰা 10টো আছে সংস্কৃতিৰ ভাগ কেইটা উদাহৰণ সহ লিখা এইখিনি হল 2 নম্বৰীয়া তাৰ পিছত 11টো আছে 2011 চনৰ লোকপিয়ল মতে উত্তৰ পূৰ্বাঞ্চলৰ কোন ৰাজ্যত শিক্ষিত হাৰ অধিক আৰু কোনখন ৰাজ্যত জনসংখ্যাৰ ঘনত্ব সৰ্বনিম্ন এটো 2 নম্বৰীয়া 12টো আছে প্ৰস্থিতি চিহ্ন বুলিলে কি বুজা উদাহৰণ সহ লিখা 13টো আছে কাৰ্ল মাৰ্কসে উল্লেখ কৰা সামাজিক শ্ৰেণী দুটা কি কি এইখিনি হৈছে 2 নম্বৰীয়া তাৰ পিছত 14টো আছে A জনসাংখ্যিক বিজ্ঞান কি মালথাছৰ জনসংখ্যা তত্ত্বৰ মূল নীতিটো লিখা এটো হৈছে 4 মাৰ্কসৰ বা বিট তুমি আলোকে হেতু নিলিখি আৰু এটা তোমালোক অপচন দিছে হেতু হৈছে ভাৰতৰ পৰিয়াল পৰিকল্পনা আঁচনি সম্পৰ্কত এটা টুকা লিখা এটো 4 নম্বৰ তাৰ পিছত আছে 15 নম্বৰ A ভাৰতৰ জাতি ব্যৱস্থাৰ প্ৰধান বৈশিষ্ট্যসমূহ লিখা অথবা তোমালোকে পুঁজিবাদক সামাজিক প্ৰক্ৰিয়া হিচাপে ব্যৱহাৰ কৰা এটো 4 নম্বৰ দুইটা 4 নম্বৰীয়া হয় যেটো তোমালোকে পাৰা হেতুৱে লিখিব পাৰিবা 16টো আছে গোলকীকৰণৰ দুটা সুপ্ৰভাৱ আৰু দুটা কুপ্ৰভাৱ উল্লেখ কৰা এটো 4 নম্বৰী অথবা উদাহৰণ সহ সামাজিক স্তৰীকৰণৰ স্বৰূপ কেইটাৰ সম্পৰ্কে লিখা এটো 4 নম্বৰ তোমালোকে ইটো নোৱাৰিলে হিটো লিখিব পাৰিবা অপচনেল আছে ইয়াত 17টো আছে এটো ভাৰতীয় সংখ্যা লঘু সকলৰ কল্যাণৰ বাবে সংবিধানে লোৱা ব্যৱস্থাৰ সম্পৰ্কত এটা সমতুকা লিখা এটো 4 নম্বৰীয়া ইয়াতে আছে অথবা ধৰ্মনিৰপেক্ষতা বা নিৰপেক্ষতা কি ধৰ্মনিৰপেক্ষ সমাজৰ বৈশিষ্ট্যসমূহ কি এটো 4 নম্বৰ তোমালোকে এটো নাইলে এটো লিখিব পাৰিবা 18টো আছে ভাৰতত ব্ৰিটিছ উপনিবেশিকতাৰ দুটা সুপ্ৰভাৱ আৰু দুটা কুপ্ৰভাৱ লিখা অথবা বিটো আছে সংস্কৃতি আৰু সভ্যতাৰ মাজৰ পাৰ্থক্য এইটা অপচনেল আছে 19টো আছে গণতন্ত্ৰৰ সুবিধা আৰু অসুবিধা উল্লেখ কৰা অথবা প্ৰভাৱ গোষ্ঠীৰ বৈশিষ্ট্যসমূহ লিখা এটো 4 নম্বৰীয়া 20টো আছে ভাৰতৰ স্বৰাজ আন্দোলনৰ সম্পৰ্কত এটি টুকা লিখা অথবা নৃগোষ্ঠীসমূহৰ আত্মপৰিচয় সংকটৰ 4টা কাৰণ উল্লেখ কৰা 21টো আছে
উদাৰীকৰণৰ নীতিসমূহ উল্লেখ কৰা অথবা জনসংযোগ মাধ্যম হিচাপে দূৰদৰ্শনৰ উপকাৰিতা আৰু অপকাৰিতা দিশসমূহ উল্লেখ কৰা। এইকেইটা 4 নম্বৰীয়া। 22টো আছে চিপক আন্দোলনৰ সম্পৰ্কত চমুটোকা লিখা অথবা জাতি আৰু সামাজিক শ্ৰেণীৰ মাজত পাৰ্থক্য লিখা। এইকেইটা 4 মাৰ্কছৰে। 23টো আছে ভাৰতৰ যুটীয়া পৰিয়ালৰ বিঘটনৰ 4টা কাৰক উল্লেখ কৰা। এইটোত অপশ্যন নাই, এইটো ইয়াত এই কুৱেশ্যনটোৱে আনচাৰ কৰিব লাগিব তোমালোকে। 4 নম্বৰ। 24টো আছে সমাজ পৰিৱৰ্তনত জনসংখ্যাৰ ভূমিকা কি আলোচনা কৰা অথবা অনুসূচিত জাতিৰ লোকসকলৰ সমস্যা সমাধানৰ বাবে ভাৰত চৰকাৰে লোৱা সাংবিধানিক ব্যৱস্থাৱলী সম্পৰ্কে লিখা। এইটো এইকেইটা 6 আছে। তোমালোকক অপশ্যন দিছে, তোমালোকে যিটো পাৰে সেইটোৱে কৰিব পাৰিবা। 25টো আছে গ্ৰাম্য সমাজৰ ভাগ কেইটা কি কি ভাৰতৰ গ্ৰাম্য সমাজত দেখা পৰিৱৰ্তন সম্পৰ্কে আলোচনা কৰা। এইটো প্ৰথমৰটোত আছে 2, তাৰ পাছৰডোখৰত আছে 4। এইটো টোটেল 6। ইয়াতে অথবা দিছে, অপশ্যন দিছে তোমালোকক। সংস্কৃতিকৰণ কি ভাৰতীয় সমাজত সংস্কৃতিকৰণৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা। তাৰ পাছত আছে 26টো ভাৰতৰ পঞ্চায়তী ৰাজ ব্যৱস্থা সম্পৰ্কে চমুকৈ লিখা। এইটো আছে 6 অথবা সংস্কৃতি কি সংস্কৃতি উপাদানসমূহৰ বিষয়ে লিখা। এইটো আছে 6। 27টো আছে জনসংযোগ মাধ্যম হিচাপে চলচ্চিত্ৰ বা চিনেমাৰ উৎপত্তি আৰু বিকাশ সম্পৰ্কে আলোচনা কৰা অথবা সামাজিক আন্দোলন বুলিলে কি বুজা সামাজিক আন্দোলনৰ প্ৰকাৰসমূহৰ বিষয়ে উল্লেখ কৰা। এইটোৱে আছিলে ভিডিঅ'টো। যদি তোমালোকে ভিডিঅ'টো চাই ভাল পালা দেন লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিবা আৰু যদি তোমালোকে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু এই পেপাৰখনৰ পৰা কমন পৰিবই, তোমালোকে ভালকে কুৱেশ্যনবোৰ স্ক্ৰীনশ্বট মাৰি ল'বা, তেতিয়া তোমালোকৰ পঢ়িবলৈ অলপ সুবিধা হ'ব। আৰু ইমানেই আছিলে ভিডিঅ'টো। আজিলৈ আহোঁ, বাই বাই।